নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল ব্লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ অসমৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ। এইবাৰ একেলগ হ'ব অসমৰ দুটাকৈ আঞ্চলিক ৰাজনৈতিক দল। একেলগ হ'ব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। 2024 লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই একেলগ হ'ব এই দুটা দল। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল মিলি গঠন কৰা হ'ব এটা ৰাজনৈতিক দল। এই ঘোষণা বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ দেশ। 50 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা আৰু বিগত 72 ঘণ্টাত হিট ষ্ট্ৰকত 25 জন লোকৰ মৃত্যু হৈছে ৰাজস্থানত। তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰিছে দেশৰ অধিকাংশ অঞ্চল। বিগত এসপ্তাহ ধৰি ৰাজস্থানকে ধৰি বহুকেইখন ৰাজ্যত পাৰাস্তম্ভ বৃদ্ধি পাইছে। শনিবাৰে ৰাজস্থানত পাৰাস্তম্ভই 50 ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰে আৰু যোৱা 24 ঘণ্টাত হিট ষ্ট্ৰকত 6 জন আৰু যোৱা 72 ঘণ্টাত প্ৰচণ্ড গৰমৰ বাবে 25 জন লোকৰ মৃত্যু হৈছে। স্বাভাৱিকতে গৰমৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে জনসাধাৰণ আতংকিত হৈ পৰে। ৰাজস্থানৰ 13খন জিলাত অহা সোমবাৰলৈকে প্ৰশাসনে জাৰি কৰিছে ৰেড এলাৰ্ট আৰু এই সময়ছোৱাত পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈকে বাহিৰলৈ ওলাই নাযাবলৈ পৰামৰ্শ দিছে বতৰ বিশেষজ্ঞসকলে। বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰ অনুসৰি ইয়াৰ পূৰ্বে 2016 চনৰ 19 মেত ৰাজস্থানৰ তাপমাত্ৰা 51 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হৈছিল। পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ পৰা গুজৰাট, মধ্যপ্ৰদেশকে ধৰি উত্তৰ পূব ভাৰতৰ কেইবাখনো ৰাজ্য গৰমৰ ঢৌত জ্বলি আছে। মধ্যপ্ৰদেশৰ কিছু অংশ যেনে খাৰগুন, ৰাতলাম, ৰাজগড় আৰু খাণ্ডৱাত সৰ্বোচ্চ উষ্ণতা 45 ডিগ্ৰী চেলছিয়াছতকৈ অধিক হোৱা বুলি জানিব পৰা গৈছে। দিল্লীৰ তাপমাত্ৰা 46.8 ডিগ্ৰী আৰু বৰ্তমান অসমৰ গুৱাহাটীকে ধৰি প্ৰায় সংখ্যক অঞ্চল গৰমত জ্বলি আছে। আনকি মে' মাহৰ তৃতীয় সপ্তাহতো বতৰৰ পৰিৱৰ্তনক এনে গৰমৰ বাবে দোষাৰোপ কৰিছে বিশেষজ্ঞসকলে। অহা মঙলবাৰৰ পূৰ্বে উত্তৰ পূব ভাৰতত গৰম কমি যোৱাৰ সম্ভাৱনা নাই বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।